এক গুৰুত্বপূৰ্ণ আৰু সময় উপযোগী সংবাদ যিয়ে আপোনাৰ বেতন আৰু সুবিধাৰ সৈতে সম্পৰ্কিত। অষ্টম কেন্দ্ৰীয় পে কমিশ্যনে অসমৰ চৰকাৰী কৰ্মচাৰী আৰু অৱসৰপ্ৰাপ্তসকলৰ বাবে বেতন বৃদ্ধি আৰু সুবিধাসমূহৰ বিষয়ে মতামত গ্ৰহণৰ সুযোগ প্ৰদান কৰিছে। কিন্তু এই সুযোগ সদ্ব্যৱহাৰ নকৰিলে আপোনাৰ অধিকাৰ হাতৰ পৰা গুচি যাব পাৰে। এই ভিডিঅ'ত আমি দেখুৱাবলৈ চেষ্টা কৰিম কেনেকৈ এই সহজ যে অনলাইন পদ্ধতিৰ জৰিয়তে আপোনাৰ মেম'ৰেণ্ডাম বা ৰিপ্ৰেজেণ্টেশ্যন দিব পাৰিব আৰু 30 এপ্ৰিল 2026ৰ ভিতৰত এই সুযোগ লাভ কৰিব পাৰিব। এইটো আপোনাৰ বেতন বৃদ্ধি আৰু অধিকাৰ নিশ্চিত কৰাৰ এক সুৰক্ষিত পথ। ভিডিঅ'টো শেষলৈ চাব আৰু গোটেইখিনি কথা আপোনালোকে বুজিবলৈ সক্ষম হ'ব। আৰু যদি চেনেল প্ৰথমবাৰলৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব এনেকুৱা ধৰণৰ খবৰবিলাক আগলৈকে পাই থাকিবৰ কাৰণে। গভৰ্ণমেণ্ট অফ ইণ্ডিয়া 8th চেণ্ট্ৰেল পে কমিশ্যনৰ ফালৰ পৰা পাব্লিক নটিচ এখন আপোনালোকে ক্লিয়াৰলি ইয়াতে দেখিবলৈ পাইছে। ইয়াতে যিখিনি কথা লিখা হৈছে গোটেইখিনি কথা আমি ইয়াতে চাবলৈ চেষ্টা কৰিম। আচলতে এই পাব্লিক নটিচখনৰ মুখ্য কথাখিনি কি কি ইয়াতে দেখিছে। ভাৰত চৰকাৰে 3 নৱেম্বৰ 2025 তাৰিখে গৃহীত সিদ্ধান্ত অনুসৰি অষ্টম কেন্দ্ৰীয় বেতন আয়োগ গঠন কৰিছে। আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্সসমূহ ইয়াৰ ৱেবছাইট 8cpc.gov.in ত উপলব্ধ। আয়োগে কৰ্মৰত কৰ্মচাৰী, পেঞ্চনভোগীসকলৰ সংস্থা, সংঘ, আগ্ৰহী সংগঠন, প্ৰতিষ্ঠান আৰু আগ্ৰহী ব্যক্তিসকলৰ পৰা আয়োগৰ টাৰ্মছ অফ ৰেফাৰেন্স অনুসৰি স্মাৰকলিপি প্ৰতিনিধিত্ব আহ্বান জনাইছে। এইবোৰ 8cpc.gov.in ৱেবছাইটত বা মাই গভ পৰ্টেলত উপলব্ধ অনলাইন গঠনমূলক ফৰ্মেটৰ জৰিয়তে দাখিল কৰিব লাগিব। সকলো ধৰণৰ দাখিল কেৱল এই পৰ্টেলৰ জৰিয়তেই কৰাৰ অনুৰোধ কৰা হৈছে। স্মাৰকলিপি প্ৰতিনিধিত্বৰ হাৰ্ড কপি, ভৌতিক কপি, ইমেইল, PDF আকাৰত দাখিল কৰিলে আয়োগে সেইবোৰ বিবেচনা নকৰিব। স্মাৰকলিপি প্ৰতিনিধিত্ব দাখিলসমূহ 30 এপ্ৰিল 2026 তাৰিখলৈ গ্ৰহণ কৰা হ'ব। আপোনালোকে ইয়াতে দেখিবলৈ পাইছে যিখিনি মেম'ৰেণ্ডাম বা স্মাৰকলিপি যিখিনি 8th কমিশ্যনৰ ৰিগাৰ্ডিং আপোনালোকৰ কৰ্মচাৰী হওক বা পেঞ্চনাৰ হওক তেওঁলোকৰ যিখিনি ক'বলগীয়া থাকে টাৰ্মছ অফ ৰেফাৰেন্সত সেইখিনি গোটেইখিনি কথা আপোনালোকে অনলাইন মাধ্যমৰ জৰিয়তে এটা ৱেবছাইট ইয়াতে খুলি দিয়া হৈছে। সেই ৱেবছাইটত আপোনালোকে কৰিব লাগিব আবেদন। যদি আপোনালোকে ভৌতিকভাৱে বা ফিজিকেলি বা হাৰ্ড কপি লৈ পেলাই যদি আপোনালোকে জমা দিয়ে তেতিয়াহ'লে সেইখিনি বিবেচনা কৰা নহ'ব। আৰু এই যিখিনি আপোনাৰ মেম'ৰেণ্ডাম বা অন্য ধৰণৰ যিখিনি স্মাৰক পত্ৰ সংস্থাসমূহৰ পৰা বিচাৰিছে বা কৰ্মচাৰী পেঞ্চনাৰসকলৰ পৰা বিচাৰিছে সেইখিনি 30 এপ্ৰিল 2026 তাৰিখলৈকে গ্ৰহণ কৰা হ'ব বুলি কোৱা হৈছে। তো 8cpc লৈ পৰা এইটো 8cpc ৰিগাৰ্ডিং এইটো এটা বহুত ডাঙৰ আপডেট আছিলে আৰু গোটেইখিনি আপডেট আমি ইয়াতে আলোচনা কৰা হৈ গ'ল। যদি ভিডিঅ'টো ভাল লাগিছে লাইক, শ্বেয়াৰ আৰু এটা ছাবস্ক্ৰাইব কৰি দিব।